তো আমি লাষ্ট ক্লাছত কি আলোচনা কৰিছিলোঁ যে আমি শুদ্ধ ভক্তি কৰিলে শান্তি হয়। আমি কৈছোঁ নিষ্কাম যদি কোনোবাই ভক্তি কৰিব পাৰে সেইটোৱে হৈছে ভগৱত ভক্তিৰ শান্তিৰ এটা সূত্ৰ। নিষ্কাম ভক্তি ডিভোশনেল সাৰ্ভিস এটা হৈছে কি এটা মানে ফৰ্মুলা ফৰ পিচ, শান্তিৰ এটা সূত্ৰ। এতিয়া কথা হ'ল আমি লাষ্ট ক্লাছত আলোচনা কৰিছোঁ যে ভক্তি মূলতে দুই প্ৰকাৰ আছে, দুই ধৰণৰ ভক্তি আছে। এটা হৈছে নিষ্কাম ভক্তি আৰু এটা সকাম ভক্তি বা বিধৱা ভক্তি বুলি কয়, এডাল্টাৰেটেড ভক্তি। এতিয়া হৈছে যে আমাৰ শুদ্ধ ভক্তিটো কি বস্তু, তাৰ গুণ কি, আমি কেনেকৈ গম পাম যে আমি শুদ্ধ ভক্তি কৰি আছোঁ নে কি ভক্তি, বিধৱা ভক্তি বা সকাম ভক্তি কৰি আছোঁ। কাৰণ যদি সকাম ভক্তি কৰোঁ আমাৰ শান্তি নাপাওঁ, আৰু যদি নিষ্কাম ভক্তি কৰোঁ তাক শুদ্ধ ভক্তি বা উত্তম ভক্তি বুলি কয়, তেতিয়া কি পাব, শান্তি পাব। ইয়াতে কোনে জীৱনত শান্তি পাইছে হাত দাঙকচোন, যে মই বহুত শান্তিত আছোঁ, হাত দাঙক। মাতাজী একদম শান্তি নেকি? নাই। কোনোবা এনেকুৱা মানুহ আছে নেকি যে মই শান্তিত আছোঁ? এনিবডি ইজ ইন পিচ, পাৰ্মানেণ্ট ব্লিছ, খুব আনন্দ? তাৰমানে আমাৰ কি হৈছে, মানে ভক্তিটো আমি আৰু অলপ ভাল কৰিব লাগিব। এই ভক্তি কৰি আছোঁ কাৰণে ইয়াত আহিছোঁ, বিকজ অফ ডিভোশন we are practicing devotional service, সেইকাৰণে আমি ইয়াত আহিব পাইছোঁ। हम लोग कुछ तरफ का भक्ति कर रहा है, इसलिए यहाँ आने का एक मौका मिल गया है। जैसे माता जी आज पहले आया, मैं पकड़ के लेके आया, लेकिन कुछ भक्ति उनका हृदय में है, इसलिए आने का क्या मिला, एक चांस मिला। এতিয়া এই ভক্তিটো কি কৰিব লাগিব, আমি ৰিফাইন কৰিব লাগিব, উন্নীত কৰিব লাগিব, ভাল কৰিব লাগিব। এতিয়া সবেই মোৰ লগত গাব, এইটো হৈছে নেক্টাৰ অফ ডিভোশন। বাংলাত কি কৰে, ভক্তি ৰসামৃত সিন্ধু, তাৰ ফাৰ্ষ্ট চেপ্টাৰ, ফাৰ্ষ্ট পাৰ্ট, ফাৰ্ষ্ট চেপ্টাৰ 11 নম্বৰ ভাৰ্ছ, বৰ ধুনীয়া, 1111 1111 মনত থাকি যাব নাই, 1111 মই এনেকৈ মনত ৰাখোঁ, 1111 নেক্টাৰ অফ ডিভোশন ৰসামৃত সিন্ধু, ফাৰ্ষ্ট পাৰ্টৰ ফাৰ্ষ্ট চেপ্টাৰৰ 11 নম্বৰ শ্লোক। সবেই মোৰ লগত গাব। অন্য অনু অন্য অভিলাষা শূন্যম, সবেই গাব, মাত সৰু। যদি প্ৰসাদ খাব বাকী আছে, প্ৰসাদ খাই লৈ মাত ডাঙৰ কৰি লওক। অন্য অভিলাষা শূন্যম জ্ঞান কৰ্ম আদি অনাবৃতম। এই যে শব্দবিলাক আমি কিয় লগত গাওঁ, এইকাৰণেই গাওঁ যে এই শব্দবিলাক যদি অকল মই গাওঁ মোৰ বেনিফিট হ'ব, যদি কোনোবাই শুনে হাফ বেনিফিট হ'ব, যদি এইফালে শুনে তাৰ আগতে এইফালে ওলাই যায় জিৰ' বেনিফিট হয়, আৰু যদি কোনোবাই নিজে গাব পাৰে তাৰ ফুল বেনিফিট হয়, ঠিক না? সেইকাৰণে মই সকলো লগত গাব দিছোঁ। অন্য অভিলেষা শূন্যম জ্ঞান কৰ্ম আদি অনাবৃতম অনুকূলেন কৃষ্ণ অনুশীলনম ভক্তিৰ উত্তম। বাস এইটোৱেই ফৰ্মুলা। এইটো যদি কোনোবাই বুজি পায় তাৰ ভক্তি কি হৈ যাব, শুদ্ধ হৈ যাব। ভক্তি শুদ্ধ হ'লে আমাৰ কি লাভ হ'ব, ভক্তি যেতিয়া শুদ্ধ হ'ব তেতিয়া লগে লগে শান্তি পাব, শান্তি আহি যাব, শান্তি আৰু আনন্দ আহি যায়। ইয়াত কি কৈছে, অন্য অভিলেষা শূন্যম। অভিলেষা মানে মেটেৰিয়েল ডিজায়াৰ, শূন্যম মানে কি, নাই। যাৰ কোনো পাৰ্চনেল ডিজায়াৰ নাই, পাৰ্চনেল মটিভ নাই, তাৰ মানে অৰ্থটো কি, যে আমি যে ইয়াত ভক্তি কৰি আছোঁ আমাৰ কি থাকিব নালাগে,
ডিজায়াৰ থাকিব নালাগে, মেটেৰিয়েল ডিজায়াৰ থাকিব নালাগে, স্পিৰিচুৱেল থাকিব লাগে। মেটেৰিয়েল ডিজায়াৰ মানে কি? মই ভগৱানৰ ওচৰত আহিছোঁ, মোক কিবা লাগে ভগৱান দিয়া, এইটো কণ্ডিশ্যনেল হৈ যায়, চৰ্ত সাপেক্ষ। এইটোতো মুক্তি হ'ব লাগিব তাৰ পৰা। মোৰ কি নাই? ডিজায়াৰ নাই, অভিলাষা নাই। মম অভীষ্টম, অভীষ্ট থাকিব নালাগে নেকি? অভীষ্ট থাকিলে কি হ'ব? ভক্তি পনীয়া হৈ যাব, ভক্তি শুদ্ধ নহ'ব। আৰু ভক্তি শুদ্ধ নহ'লে কি হ'ব? শান্তি নহ'ব। কাৰোবাক যদি শান্তি নালাগে, সেইবিলাক কৰি থাকিলে হ'ব। ভগৱান তাত যাব, কণ্ডিশ্যন কৰিব, কিবা বিচাৰিব, নাপায়। কোনোবাই পাইছে নেকি? ভগৱানক বিচৰা বস্তু পাইছে? লটাৰীৰ টিকেট কাটি ভগৱানক যদি কৈ দিয়ে ভগৱান মোক কিন্তু ফাৰ্ষ্ট প্ৰাইজটো দিব, দিছে নেকি ভগৱানে? কিয় নিদিয়ে? কাৰণ ভগৱানে জানে কাক কি দিব লাগে, আৰু খুজিলেতো ভগৱানে দিবলৈ আৰু টান পায়। সেইকাৰণে অন্য অভিলাষা শূন্যম, ফাৰ্ষ্ট কণ্ডিশ্যন। আমাৰ পাৰ্চনেল মেটেৰিয়েল কোনো মটিভ ডিজায়াৰ থাকিব নালাগিব। তাৰপাছত কৈছে কি? জ্ঞান কৰ্ম আদি অনাবৃত, ডিভইড অফ জ্ঞান এণ্ড কৰ্ম। তাৰমানে মোৰ জ্ঞানো থাকিব নালাগিব, কৰ্মও থাকিব নালাগিব, যিটোৱে মোক আবৃত কৰি ৰাখিছে, মানে কাভাৰ কৰি থৈছে। তো শাস্ত্ৰত কয় যিবিলাক জ্ঞানী মানুহ সেইবিলাক অহংকাৰী। যিবিলাকে অলপ পঢ়া শুনা বেছি কৰিছে সাধাৰণতে অহংকাৰী হয়, মোৰ নিচিনা অহংকাৰী। MSc পাছ কৰিলোঁ, PhD কৰিলোঁ, আৰু কিবা কিবি কৰি ল'লোঁ নহয়, না অহংকাৰ হৈ গ'ল। কিয়? জ্ঞানে আবৃত্ত কৰি দিছে, কৰ্মৰে আবৃত্ত হয়। বহুত কাম কৰিব পৰা মানুহবিলাক অহংকাৰ হয়, ভক্তি জীৱনৰ বাধা এইবিলাক। সেইকাৰণে কাৰোবাৰ জ্ঞান আছে, ভগৱানৰ সেৱাত লগাই দিব লাগিব। কাম কৰিব পৰা শক্তি আছে, ভগৱানৰ সেৱাত লগাই দিব লাগিব। ভগৱানে কাৰোবাক সুন্দৰ স্বাস্থ্য দিছে, কামত লগাব লাগিব, নহবা কি হ'ব? আবৃত্ত হৈ যাব। আবৃত্ত মানে কি? কাভাৰ্ড, কাভাৰ্ড। ধন যাৰ বেছি, ৰূপ যাৰ বেছি, ভাল ঘৰত যাৰ জন্ম, যাৰ বিদ্যা বেছি, এইবিলাক বহুত বিপদ আছে। এইবিলাকে কি কৰে? অহংকাৰ কৰে। আৰু অহংকাৰ হৈছে নাম্বাৰ 1 কাভাৰ। চব বন্ধ কৰি দিব আৰু সি আহিব নোৱাৰে। সেইকাৰণে জ্ঞানক কৰ্ম আদি অনাবৃতম, এইটো যদি কাৰোবাৰ জ্ঞান আছে অনাবৃত কৰি দিব লাগিব। If you are qualified, use it for the purpose of Krishna, for the pleasure of Krishna. If you are beautiful, use it for purpose of Krishna, not for somebody else. If you have strength, use it for Krishna. কিবা আছে এইটো ভগৱানৰ সেৱাত লগাব লাগিব। তাৰপাছত দিছে অনুকূলেন কৃষ্ণ। অনুকূল মানে কি? ফেভাৰেবল। ফেভাৰেবল মানে কি? যিটো কৃষ্ণৰ কাৰণে ফেভাৰেবল হয়। যেনেকৈ আমাৰ দেওবাৰে ইয়াত ক্লাছ হয়, দেওবাৰে ক্লাছত যদি কোনোবা আহে, এইটো কি হয়? কৃষ্ণৰ অনুশীলন কৰিবৰ কাৰণে অনুকূল হয়। অনুকূল মানে ফেভাৰেবল। যেনেকৈ মোৰ গেষ্ট্ৰিক আছে, জলকীয়া মোৰ কাৰণে কি ফেভাৰেবল নেকি? নহয়, এইটো প্ৰতিকূল বুলি কয়, প্ৰতিকূল। মোৰ কাৰণে অনুকূল কি? অমিতা, পাপায়া। অনুকূল মানে যিটো কৃষ্ণৰ অনুকূল, মানে কৃষ্ণৰ কাৰণে যিটো ফেভাৰেবল হয়, যিটো সুবিধাজনক হয়, সেইটো অনুশীলন কৰিব দিছে। ইউ হেভ টু প্ৰেক্টিচ দেট ডিভ'চন, ফেভাৰেবল ফৰ কৃষ্ণ। আৰু কি কৈছে? এইটো ভক্তিৰ উত্তমা, মানে উত্তম ভক্তি বুলি কৈছে। গতিকে আমি একদম চমুকে বুজিব লাগিব কি? যে মোৰ অভিলাষবিলাক বন্ধ কৰিব লাগিব, অভিলাষাবিলাক বন্ধ কৰিব লাগিব, বাসনাবিলাক বন্ধ কৰিব লাগিব। এই যে কৰিম, কিবা খাম, কিবা লাগে, কিবা লাগে, লাগে যিটো want of something, want of something, want of something, that you have to cut. I don't want anything. It is অভিলাষ শূন্য। আৰু কি কৈছে? অভিলাষবিলাক বন্ধ কৰি জ্ঞান কৰ্ম অনাবৃতম। মোৰ জ্ঞান আছে, মোৰ কাম কৰা শক্তি আছে, এইবিলাক দি মই অহংকাৰ থাকিব নালাগিব, অনাবৃত হৈ থাকিব লাগিব। আবৃত হ'লে বন্ধ হৈ যাব। আৰু কৃষ্ণৰ যিটো কাম কৰিলে সুবিধা হয় সেইটো কৰিব লাগিব। আৰু যিবিলাকে অভিলাষা লৈ, মানে কণ্ডিশ্যন লৈ, ডিজায়াৰ লৈ, আশা লৈ, ভৰসা লৈ, বাসনা লৈ ভক্তি কৰে, সেই ভক্তিবিলাক অশুদ্ধ ভক্তি। আৰু আমাৰ এই বাসনাবিলাকৰ কাৰণে, আমাৰ ডিজায়াৰবিলাকৰ কাৰণে আমাৰ কি হয়? 84 লক্ষ যোনিত আহি আহি জন্মগ্ৰহণ কৰিব লাগে।
কাৰ এই জীৱনটোত আহি সুখ লাগিছে হাত দাও মই কি কৈছোঁ বুজি পাইছেতো যে এই মানুহ জীৱনটো পোৱাৰ পাছত কাৰ আনন্দ পাই আছে কোনে কাৰ সুখ হৈছে কাৰো সুখ হোৱা নাই চবৰ দুখই হৈছে আৰু যদি আমি সেইকাৰণে আমাৰ অনুশীলনটো হৈছে কি আৰ্ট অফ ডাইং মানে যিদিনা আমাৰ দেহটো নাথাকিব সেইদিনা আমি খুব হাঁহি হাঁহি যাব পাৰিব লাগে এটা এটা অনুষ্ঠান আছে নামটো কি আৰ্ট অফ ডাইঙৰ উল্টাটো কি আৰ্ট অফ লিভিং এটা আছে ন লিভিং যিটো বস্তু আনন্দ নাই লাইফটোত আনন্দ নাই সেইটোৰ আৰ্ট জানি লাভ নাই কি জানা ভাল যে মই এদিনটো যামগৈ যাবৰ সময়ত যাতে আই কেন গিভ এ স্মাইল so that my face is decorated with a devotional, spiritual, transcendental smile. সহজ নহয় আৰু সেইটো কাৰণে আমি এইটো অনুশীলন কৰি আছোঁ নহবা কি হ'ব দুটা দি আছে কেইটা দি কি এটা দি হৈছে ডিজায়াৰ আৰু এটা দি হৈছে ডিজাৰ্ভ সবেই ক'ব এটা দি ডিজায়াৰ মাতবোৰ দেখোন একো নাইকিয়া হৈ যায় কি হ'ল ডিজায়াৰ আৰু এটা দি কি ডিজাৰ্ভ তাৰমানে কি এটা দি মানে মোৰ কি ইচ্ছা সেইটো এটা আৰু এটা দি মানে ডিজাৰ্ভ মানে মই কি পাবৰ যোগ্য এই দুটাৰ ওপৰতে মোৰ নেক্সট জনমটো হ'ব মোৰ খুব ইচ্ছা আছে নেক্সট জনমত মই মোদী হ'ব পাৰিলে ভাল এইটো মোৰ ডিজায়াৰ এটা দি এইটো কাম নকৰিব নেক্সটটো তুমি ডিজাৰ্ভ কৰা নে নাই মানে তুমি এইটো পাবৰ যোগ্য হয় যে নহয় এইটো যোগ্য নহ'লে কি হ'ব এটা দিলে নাটানিব ৰেলৰ কেইটা চকা থাকে দুটা চাইডে দুটা চকা এটা চকা খুব স্পীডত চলে এটা নচলে ট্ৰেইনটো আগত যাব নেকি কি হয় ট্ৰেইনটো পৰি যায় ঠিক না আৰু দুটা যদি সমান স্পীডত চলে ট্ৰেইনটো আগত যায় এটা হৈছে ডিজায়াৰ ইটো হৈছে ডিজায়াৰ খুব বেছি আৰু কিন্তু ডিজাৰ্ভ নাই ডিজাৰ্ভ নকৰে ই পৰি যাব ডিজাৰ্ভ কৰে কিন্তু ডিজায়াৰ নকৰে মই পাবৰ যোগ্য কিন্তু মোক নালাগে সেইটো নাপায়গে মোৰ যোগ্য মই ইয়াত সুধিছোঁ ন অলপ আগতে যে কোনোবাই খাব বাকী আছে নেকি হাত দাঙিছে মোৰ বাকী আছে তে মই কৈছোঁ তুমি খাবৰ ডিজাৰ্ভ কৰিছা যোৱা খোৱাগৈ মোৰ ইচ্ছা নাই নাযাওঁ খোৱা হ'ব নেকি নহ'ব না ইউ ডিজাৰ্ভ বাট বিকজ ইউ ডু নট ডিজায়াৰ গোটেই খোৱা কামটো নহ'ব যে দুটা ডিৰ ওপৰত গোটেই পৃথিৱী চলি আছে নেক্সট লাইফ ইট ডিপেণ্ডছ অন 2D 1D ইজ ডিজায়াৰ নেক্সট ডি ইজ ডিজাৰ্ভ এতিয়া মোৰ ডিজায়াৰ ঠিক কৰিব লাগিব আৰু ডিজায়াৰটো অলপ আগতে কৈছোঁ মোৰ অভিলাষা থাকিব লাগিব কি যাতে মোৰ কোনো মেটেৰিয়েল জাগতিক ইচ্ছা নাথাকে সেইটোৱে মোৰ ডিজায়াৰ হ'ব লাগিব হে ভগৱান মই পাছৰ জনমত যেন তোমাক আৰু ভালকৈ সেৱা কৰিব পাৰোঁ এই জনমত মই বহুত কষ্ট পালোঁ ইয়াৰ পাছৰ জনমত মোৰ যেন একদম ভালৰো ভাল ঘৰত জন্ম হয় আৰু জন্মদিনৰ পৰাই মই তোমাৰ কি কৰিম সেৱা কৰিব পাৰোঁ সেইটোৱে আনন্দময় হ'ব ডেট শুড বি দ্য ডিজায়াৰ আৰু ডিজাৰ্ভ কৰিব লাগিব কেনেকৈ প্ৰচেষ্টা কৰিব লাগিব যেনেকৈ তুমি ধৰা ডাক্তৰ হ'ব বিচাৰিছা ঘৰত বহি পেলাই খুব ইচ্ছা কৰি আছা মই ডাক্তৰ হ'ব পাৰিবা নেকি কি কৰিব লাগিব স্কুলত যাব লাগিব নাম লিখিব লাগিব পঢ়া শুনা কৰিব লাগিব মেডিকেল কলেজ যাব লাগিব ইঞ্জিনিয়াৰিঙত গ'লে নহ'ব গৈ লাষ্টত MBBS হৈ ওলাব লাগিব তেতিয়া তুমি ডিজাৰ্ভ কৰিবা তুমি ডাক্তৰ হ'ব পাৰিবা গতিকে আমাৰ শুদ্ধ ভক্তি কৰিবৰ কাৰণে আমাক কি লাগিব অভিলাষাবিলাক ঠিক কৰিব লাগিব আমাৰ গণ্ডগোলীয়া অভিলাষা আছে এইটো ভাল কৰিব লাগিব আৰু এট দ্য চেম টাইম আমি কি কৰিব লাগিব আমাৰ জ্ঞান কৰ্ম ভগৱানে যিবিলাক আমাক অৰ্নামেণ্টছ দিছে এইবিলাক আমি খুব সুন্দৰভাৱে অনাবৃত কৰি ৰাখিব লাগিব চ' ইয়াৰ পাছত মই এটা সৰু কথা কৈ সামৰোঁ মই আজিকালি হাফ এন আৱাৰ ক্লাছ দিওঁ কাৰণ মোতকৈ তোমালোকৰ টাইমবোৰ বহুত প্ৰেচিয়াছ হৈ গৈছে এনিৱেজ আমাৰ ডিজায়াৰ কিয় হয় আমি মানে মই আজিৰ পৰা আৰম্ভ কৰিছোঁ এইটো ক'বলৈ চবেই মনত ৰাখিব আজি এটা ক'ম মাত্ৰ
আমাৰ কিয় ডিজায়াৰ হয়? What is the cause of material desire? What is the cause of what? Loudly. What is the cause of material desire? কিয় হয়? জড়জাগতিক কামনা বাসনা মোৰ কিয় হয়? তাৰ প্ৰথমটো হৈছে আজি নাম্বাৰ 1 কম, কৈ ক্লাছ ছুটি, তাৰপিছত নেক্সট ক্লাছ নাম্বাৰ 2 এনেকৈ চলি থাকিব আৰু সবেই বুজিব চেষ্টা কৰিব। মোৰ এই কাৰণে হয় নাম্বাৰ 1 কৈছে মোৰ বিষয়ৰ প্ৰতি আসক্তি আছে। I have material attachment. মোৰ কি আছে? বিষয় আসক্তি আছে। সবেই ক'ব material attachment. Spiritual attachment থাকিব লাগে কিন্তু মোৰ নাই। মোৰ ক'ত আছে? Material attachment আছে। Material attachment মানে কি? এনেকুৱা সাবজেক্টবিলাকৰ ওপৰত মোৰ attachment আছে যিটোৱে মোক ভক্তি জীৱনত সহায় নকৰে। Material attachment মোৰ আছে। আৰু 2 নম্বৰ বস্তু এটা আছে, এটা 1 নম্বৰ ভিতৰতে পৰিব। ইন্দ্ৰিয় তৃপ্তিত মই আনন্দ পাওঁ। I get pleasure from sense gratification. ইন্দ্ৰিয়বিলাক তৃপ্ত হ'লে মই কি পাওঁ? আনন্দ পাওঁ। মোৰ কি আছে? বিষয়ৰ প্ৰতি আসক্তি আছে। বস্তু দেখিলে চাও দেখিলেই খাওঁ লাগে। এইটো দেখিলেই লাগে, সেইটো দেখিলেই লাগে। ল'ৰাই ছোৱালী দেখিলেই বিয়া কৰাব বিচাৰে। ছোৱালীয়ে ল'ৰা দেখিলেই বিয়া কৰাব বিচাৰে। এইটো নহ'ব, এইটো আসক্তি। এইটো আসক্তি। কি আসক্তি? মেটেৰিয়েল আসক্তি। এনেকুৱা কিন্তু নাই। আজি গৈছিলোঁ, দেওবাৰে গৈছিলোঁ মন্দিৰত, মই আকৌ আহিম, কাইলৈ আহিম পাৰিলে, নোৱাৰিলে নেক্সট দেওবাৰে আহিম। এইটো আসক্তি থকা ভাল, কিন্তু সেইটো মোৰ নাই। মোৰ কি আছে? কাৰোবাৰ গাড়ী দেখিছোঁ গাড়ী লাগে, কাৰোবাৰ বাড়ি দেখিছোঁ বাড়ি লাগে, কাৰোবাৰ নাৰী দেখিছোঁ নাৰী লাগে, কাৰোবাৰ শাড়ী দেখিছোঁ শাড়ী লাগে, সব লাগে মোৰ। গাড়ী বাড়ী নাৰী শাড়ী সব লাগে। এইবিলাক কি কাৰ প্ৰতি আসক্ত? মই মেটেৰিয়েল বস্তুৰ প্ৰতি আসক্ত। বিষয় আসক্তি বুলি কয়। আৰু বিষয় আসক্তি, বিষয়টো পোৱাৰ পাছত কি কৰে? ইন্দ্ৰিয় তৃপ্তি কৰে। মই ক'লোঁ নহয়, চাও দেখোঁতেই মানে খাওঁ লাগি আছে, আৰু পালেতো ক'বই নালাগে, জিভা কি কৰে? তৃপ্ত কৰি দিয়ে। তেনেকৈ যিকোনো বস্তু। এতিয়া এই যে আমাৰ এইটো বস্তু আমি কি কৰিব লাগিব? দিছ ইজ দ্য কজ অফ মেটেৰিয়েল ডিজায়াৰ। মেটেৰিয়েল ডিজায়াৰ হোৱাৰ কাৰণ মোক লাগে। I want money, I want honey, I want everything. মোক লাগে। কি লাগে? জাগতিক বস্তু লাগে। আৰু সেইটো পোৱাৰ পাছত মই কি কৰিব বিচাৰোঁ? ইন্দ্ৰিয় তৃপ্তি কৰিব বিচাৰোঁ। I want to enjoy my senses. এইটো কাৰণে শ্ৰীমদ ভাগৱত গীতাৰ 2nd চেপ্টাৰৰ 62 শ্লোক সবেই মোৰ লগত গাব। ধ্যায়তো বিষয়ানং পুংসা সঙ্গো তেষু উপজায়তে। ধ্যায়তে মানে ধ্যান কৰা, মানে চিন্তা কৰা। বিষয়ান মানে মোৰ ইন্দ্ৰিয়ৰ বিষয়বোৰ, মানে কিহৰ দ্বাৰা মোৰ ইন্দ্ৰিয়টো তৃপ্তি হ'ব? দ্য অবজেক্টছ অফ চেন্স গ্ৰেটিফিকেশ্যন বুলি কয় ইংৰাজী। অবজেক্টছ অফ যে টিভিটো, চকুৰ কাৰণে কি এটা অবজেক্ট ফৰ গ্ৰেটিফিকেশ্যন অফ মাই আইজ। এই কেইদিন পাছত বিহু আহিব, তাত কি কিছুমান নৃত্য চলিব, আনন্দ লাগিব। ক'ত আনন্দ লাগে? চকুত, কাণত, নাকত লাগে নেকি কাৰোবাৰ? জিভাত। তাৰমানে সেইবিলাক কি চেন্স কৰিব? মোৰ চকু আৰু কাণটো এনজয় কৰিব লাগিব। ধ্যায়তে মই চিন্তা কৰি আছোঁ। ক'ত? বিষয়ান পুংস। এই মানুহবিলাকৰ ইন্দ্ৰিয়বিলাকৰ, পুংস মানে মানুহবিলাকৰ যিবিলাক ইন্দ্ৰিয়, এইবিলাক কেনেকৈ তৃপ্ত কৰিম? চিনেমা এখন আহিছে, মই কেনেকৈ চাম? বক্স অফিচত হিট হৈ থকা চিনেমাখন কেনেকৈ চাম? এইবিলাক মোৰ কি আছে?
ধায়তে, চিন্তাত আছে। আৰু এই চিন্তাটোৱে কি কৰে? সংগ আসক্ত কৰি দিয়ে, আসক্ত কৰি দিয়ে, সংগ ল'বলৈ ইচ্ছা কৰে। তেসু উপজায়তে, আৰু তাৰ পৰাই আমাৰ কি হয়? ইন্দ্ৰিয়ৰ বিষয়বিলাকৰ প্ৰতি আসক্তি জন্মে। বহুত ডিফিকাল্ট চেপ্টাৰ, অলপ লাহে লাহে বুজিব লাগিব। যদি মই চিন্তা কৰি থাকোঁ যে মই কেনেকৈ চকুত আনন্দ দিম, কাণত আনন্দ দিম, নাকত আনন্দ দিম, মুখত আনন্দ দিম, ছালত আনন্দ দিম, এইবিলাক যদি মই চিন্তা কৰি থাকোঁ, তেতিয়াহ'লে কি হ'ব? এই বস্তুবিলাকৰ প্ৰতি মোৰ এটাচমেণ্ট ষ্টাৰ্ট হ'ব। আৰু সেইটোৱে কি কৰিব? সংগাত, ডাঙৰকে, সংগাত সজ্জায়তে কামহ। বৰ ডেঞ্জাৰ হৈ গ'ল যে মই চিন্তা কৰি আছোঁ মোৰ চকুবিলাক কেনেকৈ জড়জগতৰ বস্তুৰ দি মই আনন্দিত কৰিম। How can I get pleasure into my ears by some material objects? How can I get some pleasure in my tongue by some non-prasadam? এইবিলাক যদি মই ভাবি আছোঁ, তেতিয়াহ'লে কি কৈছে? সংগাত, মানে যে আসক্তিটো আহিছে, সজ্জায়তে মানে উৎপন্ন হয় কামহ, তাৰ পৰা কাম উৎপন্ন হ'ব, কাম উৎপন্ন হ'ব, বাসনা উৎপন্ন হ'ব, বাসনা উৎপন্ন হ'ব, মোক লাগে আৰম্ভ হ'ব। আৰু কৈছে কামত ক্ৰোধ অভিজায়তে, আৰু যেতিয়া কাম মানে বাসনাটো মোৰ পূৰ্ণ নহ'ব, তেতিয়া কি হ'ব? সি কামটো গৈ পেলাই ক্ৰোধত পৰিণত হ'ব। প্ৰথমতে মোৰ কি আছিলে? চিন্তা। বস্তুটো কি? এটা এক্সাম্পল, আৰু বস্তুটো হৈছে পনীৰ। এইটো ৰুমত মানে পনীৰ ভাজি আছে, বনাই আছে, আৰু মোৰ চিন্তা লাগিছে মই কেতিয়া যাম খাম। এইটো কি হ'ল? মোৰ কি হ'ল? আসক্তি আহি গ'ল, মানে পনীৰেই হৈ থাকিব অনবৰত। কোনোবাই কথা কৈছে ক'ত যাওঁ? পনীৰ, মানে ভুলত কৈ দিয়ে, মই ইমান পনীৰ হৈ গ'ল, পনীৰ কনচিয়াছ হৈ যায়। এইটো কি বুলি কয়? পনীৰ কনচিয়াছ। মানে ডিষ্ট্ৰিবিউশ্যন কৰোঁতে একদম মানে চকুটো হেতাটোতে থাকে, পনীৰ উঠিছে নে নাই। আলু উঠিলে নালাগে, পনীৰ উঠিলে দিয়ক। আসক্তি মানে পনীৰ কনচিয়াছ হৈ গ'ল। আৰু এই আসক্তিটো হৈ গ'লত কি কৈছে? সংজাত সজ্জায়তে কামহ, মানে সেইটো পাবৰ কাৰণে মোৰ তীব্ৰ বাসনা হৈ যায়। সেইটো কাম বুলি কয়, কাম ভাৱ বুলি কয়। কাম মানে অকল ছেক্স নহয়, কাম মানে যিটো পাবৰ কাৰণে মোৰ বিৰাট হেঁপাহ হৈ যায়। আৰু কি হয়? এইটো যদি নাপাওঁ, চবকে দি যায় পনীৰ, মোকে নিদিয়ে, কি হ'ব? আনন্দ লাগিব নেকি? ক্ৰোধ। কামত ক্ৰোধ অভিজায়তে, আৰু কাম ভাৱটোৰ পৰাই সদায় কি হয়? ক্ৰোধ আৰম্ভ হয়। চাব, চিন্তা, আসক্তি, তাৰ পৰা কাম, কামৰ পৰা ক'ত আহিলে? ক্ৰোধ। লাইনটো চবৰ ক্লিয়াৰ আছে? চিন্তা, ডিজায়াৰ, দেন আসক্তি, এটাচমেণ্ট, তাৰপিছত কাম, ডিজায়াৰ, ষ্ট্ৰং ডিজায়াৰ, আৰু তাৰপিছত কি হ'ল? ক্ৰোধ। তাৰপিছত কৈছে ক্ৰোধত ভৱতি সন্মোহ, ক্ৰোধত ভৱতি সন্মোহ। আৰু ক্ৰোধ হ'লে মানে মানুহটো মোহিত হৈ যায় বস্তুটোৰ প্ৰতি। সন্মোহাত স্মৃতি বিভ্ৰম, আৰু যেতিয়া বস্তুটো নাপালে, খং উঠিলে, তাৰপাছত তাৰ কি হ'ল? সি মোহিত হৈ গৈছে ন বস্তুটোৰ ওপৰত, আৰু এইটো নাপালে কি হয়? স্মৃতি ভ্ৰংসাত হৈ যায়, স্মৃতিটো হেৰাই যায়, একো কথা মনত নাথাকে, মই কোন সেইটোৱে মনত নাথাকে। খং উঠিলে মানুহে প্ৰথম কি হেৰাই যায় জানে? মই কোন সেইটো হেৰাই যায়। খঙত কোনোবাই গম পায় নেকি যে মই কোন? নাপায়, সেইকাৰণেতো যিকোনো কথা কৈ দিয়ে না। এনে স্মৃতিটো কি হয়? হেৰাই যায়। আৰু স্মৃতি যেতিয়া হেৰাব, কোৱা স্মৃতি ভ্ৰংশ বুদ্ধিনাশো, যেতিয়া স্মৃতিটো হেৰাই যাব তেতিয়া বুদ্ধিৰ নাশ হয়। যে কয় বিপৰীত বুদ্ধি বুলি কয় নাই? বিনাশ কালে স্মৃতিভ্ৰংশাত বুদ্ধিনাশো
স্মৃতি ভ্ৰংশা বুদ্ধিনাশ তাৰমানে ক'ত আৰম্ভ কৰিলোঁ চিন্তা হ'ল মোৰ তাৰ পৰা মোৰ আসক্তি হ'ল তাৰ পৰা মোৰ কাম ভাৱ আহিলে তাৰ পৰা মোৰ কি হ'ল ক্ৰোধ হ'ল ক্ৰোধৰ পাছত মোৰ কি স্মৃতি হেৰাই গ'ল তাৰপিছত বুদ্ধি নাশ হ'ল তাৰপিছত ভয়ংকৰটো আৰম্ভ হ'ব এতিয়া কি বুদ্ধি নাশাত প্ৰণশ্যতি প্ৰণশ্যতি মানে কি হ'ল ধ্বংস হৈ গ'ল গতিকে আমি দেখিলোঁ যে বস্তুৰ প্ৰতি আমাৰ আসক্তি হ'লে ভক্তি বহুত দূৰতে থাকিব মই যদি সোমাই আহি ভাবিলোহেঁতেন যি পাম তাকেই খাম ইমান আনন্দ আছিলে ন অলপতো কিবা পাম খাই গুচি যাম যেনেকৈ এতিয়া মই অলপ আগতে আহিলোঁ যি পাম তাকেই খাম বুলি ভাবি আহিছোঁ অলপমান দালি পাইছোঁ আনন্দ মইতো ভাবি অহা নাই নহয় যে ৰাইচ লাগিব দালি লাগিব পকৰা লাগিব আজি কিবা কিবি দিনত আছিল মইতো একো বিচৰা নাই মই সেইকাৰণে এতিয়া কান্দি আছোঁ নেকি হাঁহি আছোঁ বহুতে ভাবিব বুৰ্বক একো খাবলৈ নাপায় হাঁহি যি পাগল নহয় মোৰ আনন্দ মোৰ আশাই নাই আশা কৰা নাই আশা কৰিলে মোৰ কি হ'লহেঁতেন খং উঠিলেহেঁতেন যে মোৰ কাৰণে তাত থালি থৈ দিব পৰা নাই মাতা যে কিনো বৰ প্ৰভুটো খাওঁ কেইটা তাৰপাছত মোৰ খং উঠিলে কি হ'লহেঁতেন বুদ্ধি নাশত প্ৰণশ্যতি মানে মোৰ ধ্বংস আৰম্ভ হ'লহেঁতেন গতিকে মোৰ সকলোৰে ওচৰত অনুৰোধ আসক্তিবিলাক মানুহ থাকে কেনেকৈ কমাব লাগিব এইটো নেক্সট ক্লাছত ক'ম আজি এইটো কৈছোঁ যে আসক্তিটো কমাব লাগিব আসক্তিটো বঢ়াব লাগিব কৃষ্ণৰ প্ৰতি আৰু জড়জগতৰ বস্তুৰ প্ৰতি আসক্তিটো কি কৰিব লাগিব কমাব লাগিব ইউ হেভ টু ৰিডিউচ দ্য মেটেৰিয়েল এটাচমেণ্ট ইউ হেভ টু ইনক্ৰিজ দ্য স্পিৰিচুৱেল এটাচমেণ্ট দেওবাৰে এনেকৈ ক্লাছত আহিবলৈ এটা আসক্তি থকা ভাল প্ৰসাদ খাবলৈ আসক্তি থকা ভাল ৰেষ্টুৰেণ্টত গৈ ম'ম' খোৱাতকৈ ইয়াত আহি প্ৰায় ৰাইচডাল খোৱা ভাল আসক্তি মানে ডিটাচ টু দ্য মেটেৰিয়েল is not the solution. At the same time, you must be attached to spiritual. Detached কৰ পৰা হ'ব বেয়া বস্তুবিলাক এৰি দিম কিন্তু at the same time এৰি দি বহি থাকিলে নহ'ব attached to the spiritual. গতিকে আমি এটাচমেণ্টটো কি কৰিব লাগিব বঢ়াব লাগিব হৰে কৃষ্ণ বাও এনেকৈ নেকি আচ্ছা গতিকে আমাৰ আজি ক্লাছটোত দেখিলোঁ প্ৰথমতে চিন্তা হ'ল ধায়তে বিষয়ান পুংস বিষয়বিলাকৰ প্ৰতি তাৰপিছত কি হৈ গ'ল বিষয়বিলাকৰ পাছত আসক্তি জন্মিলে আসক্তিৰ পৰা কাম হ'ল কামৰ পৰা ক্ৰোধ হ'ল ক্ৰোধৰ পৰা সন্মোহ হ'ল মোহিত হৈ গ'লোঁ আৰু তাৰপাছত মোৰ কি হ'ল স্মৃতি হেৰাই গ'ল স্মৃতি হেৰাই পিছত বুদ্ধি নাশ হ'ল আৰু বুদ্ধি নাশৰ পাছত মোৰ পতন হ'ল বুদ্ধি নাশ প্ৰণশ্যতি গতিকে আমি যেটো কয় বিনাশ হ'ল বিনাশ কাল হৈ গ'ল তাৰ আগত কি হ'ল বুদ্ধি বিপৰীত হৈ গৈছে সেইকাৰণে কয় বিনাশ কালে বিপৰীত বুদ্ধি হৰে কৃষ্ণ